হাই গাইজ সকলোকে শুভেচ্ছা জনাইছোঁ। বৰ্তমান মই শিৱানন্দৰ লগত আছোঁ। শিৱানন্দ বৰুৱা সকলো এজন অসমত আৰু দাদাক একদম ফ্ৰণ্টত আজি বহুত দিনৰ মূৰত পাইছোঁ, 20 বছৰৰ মূৰত পাইছোঁ। দাদা ভালে আছে আপুনি? আচ্ছা, আমি যিহেতু অনাগত দিনত যিটো প্ৰজেক্ট লৈ আহিছোঁ এইটোতো কৰিমেই, কিন্তু আপোনাৰ বিগত বছৰৰ মানে বিগত দিনবিলাকৰ কথা অকণমান জানিব আছিল দেখোন। আপুনি প্ৰথম জীৱনটো কেনেকৈ আৰম্ভ কৰিছিল? মই আছিলোঁ কলেজৰ লেকচাৰাৰ। মই মেথছৰ লেকচাৰাৰ আছিলোঁ। 3 বছৰ চাকৰি কৰিলোঁ। 3 বছৰ চাকৰি কৰাৰ পাছত মই চিনেমাটোগ্ৰাফী পঢ়িবলৈ গ'লোঁ। চিনেমাটোগ্ৰাফী পঢ়িবলৈ গৈ চিনেমাটোগ্ৰাফী 3 বছৰ তাত পঢ়ি আহি ডাইৰেক্ট মুম্বাইত থাকিলোঁ। মুম্বাইত মোৰ লগৰ কেইবাটাও আছিলে। তেতিয়া তাতে 20খন মাৰাঠী ফিল্ম কৰিলোঁ। 20খন মাৰাঠী ফিল্ম কৰিলোঁ। আমাৰ অসমৰ ফিল্মৰ লগত তেওঁলোকৰ বাজেট প্ৰায় একেই। তেতিয়াৰ বাজেট 20 লাখ টকা আছিলে এখন ফুল ফিচাৰ ফিল্ম। এতিয়া সেইটো 40 কোটিৰ ওপৰ হ'ল। এই মাৰাঠী ফিল্মে এতিয়া 40 কোটিৰ ওপৰ হ'ল। যি 20 লাখ টকাৰ আজি 40 কোটিৰ ওপৰ বাজেট তেওঁ। বাজিগৰখনতো বাজিগৰখনত মই এটা গান কৰিছিলোঁ, এই কালে কালে আহে। আমি তাতে আমাৰ 8টা কেমেৰা আছিলে, তাৰে এটা কেমেৰা মই অপাৰেট কৰিছিলোঁ। তেনেকৈ তাৰপিছত মই আমাৰ বম্বেত কাম কৰি থাকোঁতে আৰু এটা বস্তু মই পাইছিলোঁ চান্স এটা, গদ্দাৰ। তাতে মই আমাৰ চিনেমাৰ তাৰমানে মই ফিল্ম চিটিত তেতিয়া ছেটটো ৰেডি কৰি আছোঁ। তাৰমানে ছেটটো ৰেডি কৰি থোৱাৰ তাতে মই এই গদ্দাৰত মোৰ লগৰ এজনে কৈছিলে, তাতে তাৰমানে কি হয়, এই যে হেলিকপ্টাৰে যে ট্ৰেইনত খুন্দা মাৰে যে সেইটো তাৰমানে হেলিকপ্টাৰ এখন মানে তেওঁলোকে ৰেপ্লিকা আৰু এখন বনাই থৈছে মডেল, এখন ট্ৰেইন তাতে পুতলা আছে, এটা পুতলা আছে। এই হেলিকপ্টাৰ বাকী অৰিজিনেল দেখাই থাকে, এই যে খুন্দাটো মাৰে যে সেইখিনি মতে তাতে গেছ চিলিণ্ডাৰ থাকে। গেছ চিলিণ্ডাৰ ইয়াতো থাকে। এইটো খুন্দাটো মৰাৰ লগে এইফালৰ পৰা চুইচ দিয়ে, গেছ চিলিণ্ডাৰটো তাত জুই লাগি ব্লাষ্ট হৈ যায়। তাতে মোক কৰিবলৈ মাতিছিলে। মই তাতে আচলতে ছেট বনাই থোৱাৰ কাৰণে বেয়া লাগিলে। আচলতে মই তাতে চাব লাগে, গতিকে তাতে এৰি ইয়াতে বেছি নহয়, খুব বেছি আধা ঘণ্টাৰ কাম আছিলে। মই নকৰিলোঁ। তথাপি মই সেই সময়খিনিত তাতে আছোঁ। সেই সময়খিনিত তাতে আছিল। তাৰ পৰা আহি অসমত কি কৰিলে আপুনি? অসমততো তেনেকৈ এতিয়ালৈকে প্ৰায় ফিচাৰ ফিল্ম প্ৰায় 25-30খন মানত কেমেৰা কাম কৰিছোঁ। ডাইৰেকশ্যন এতিয়ালৈকে মোৰ নিজৰ হিচাপে ডাইৰেকশ্যন বেলেগৰতো বহুত হেৰি কৰিছোঁ। নিজৰ হিচাপে 2খন কৰিলোঁ। এতিয়া ইয়াত আপোনাৰ তোমাৰ ছবি সেইখনত মই বেষ্ট ডাইৰেক্টৰৰ এৱাৰ্ডো পাইছোঁ। তাৰপাছত আৰু নেক্সটখন হ'ল জিলমিল জোনাক। সেইখন কৰিলোঁ, সেইখন খুব ভাল চলিছে। জিলমিল জোনাকৰ এটা হেৰি কি, মোৰ যিজন প্ৰডিউচাৰ আছিলে ডক্টৰ DG গগৈ, তেওঁ হেৰি এইটো কি নাম কয়, ৰিলায়েন্স পেট্ৰকেমিকেলৰ ভাইচ প্ৰেচিডেণ্ট আছিলে। মানে অসমৰে খুব ভাল বস্তু আছিলে। তেওঁ কেনিয়াৰ লগত এই তেল অইলৰ হেৰি কাৰণে কেনিয়াৰ লগত খুব ভাল আছিলে। তেওঁ সেইখন হিন্দীত ডাব কৰি কেনিয়াত তাৰমানে হিন্দী চিনেমা খুব চলে। হিন্দীত ডাব কৰি তালৈ কেনিয়ালৈ পঠাই দিলে। কেনিয়ালৈ পঠাই দিয়াৰ পিছত আমাৰ সেইখনত অলমষ্ট 1.30 crores খৰচ হৈছিলে। আজি 10 বছৰ আগত তেওঁ কিন্তু কেনিয়াৰ পৰাই তেওঁ 3 কোটি টকা কেনিয়াৰ পৰাই। এতিয়া তেওঁ ঢুকালে, তাৰমানে সেই চ'ৰ্চটো থকা হ'লে এতিয়া একো প্ৰব্লেম নাছিলে। সেই চ'ৰ্চটো থকা হ'লে তেওঁ ঢুকালে। আচ্ছা, তেতিয়াৰ ছবি আৰু বৰ্তমানৰ ছবি বাজেটটোতো আকাশ পাতাল। তেতিয়াৰ তাৰমানে 100 টাইমছ বাঢ়িছে। তাৰমানে আগৰ যিটো ছবি, মই প্ৰথম চিনেমাখন মাত্ৰ 24 লাখত কৰিছিলোঁ। ছেকেণ্ড চিনেমাখন 1.30 লাখ। 1.5 লাখ বেছি হ'লে নাই। কিন্তু এতিয়া ব্যৱসায়টো আকৌ আহেগৈ নে? ব্যৱসায়টো ডিপেণ্ড কৰিব ষ্টৰি আৰু প্ৰেজেণ্টেশ্যনৰ ওপৰত। তাৰমানে আমি কি, আমাৰ ষ্টৰিটো কি, আমি কি দেখাব গৈছোঁ। একচুৱেলি সেইকাৰণে ষ্টৰি বেকগ্ৰাউণ্ডটো খুব এই বস্তুটো আজি যিটো কোৱা হৈছে সেইটো মোৰ সেইকাৰণে ভাল লাগিছে। ষ্টৰি বেকগ্ৰাউণ্ডটো বিৰাট ভাল আৰু এইটো এটা মানুহক মানে এটা ৰিপ্ৰেজেণ্ট কৰিব। সেই মানুহগৰাকী এটা মহিলা সমাজক তেওঁ ৰিপ্ৰেজেণ্ট কৰিছে, ৰিপ্ৰেজেণ্ট কৰাৰ নিচিনা। গতিকে এইটো কাৰণে এনেকুৱা যদি হয় তেতিয়াহ'লে ডেফিনেটলি মানুহ আৰু এনেই আৰু য'তে মতে কৰিলেও নহ'ব, তাত এটা চেপ দিব লাগিব। আমি ধুনীয়াকৈ আপেলটোতো বেকা কৰি দিলে আপেল যেন নালাগিব। আপেলৰ চেপ এটা, আপেলটো আম বনাই দিলে আপেল বুলি নক'ব। ঠিক তেনেকৈ আপেলটোৰ চেপটো আমি আপেল হিচাপে দিব লাগিব, আমৰ চেপটো আম হিচাপে দিব লাগিব। গতিকে চিনেমাত আমি যিটো চেপ দিব লাগে, সেই চিনেমাৰ চেপটো যিটো চিনেমেটিক ট্ৰিটমেণ্ট, সেইখিনি বস্তু আমি দিব লাগিব। আচ্ছা, আপুনি উত্তৰ পূব চলচ্চিত্ৰৰ ভিডিঅ' কলাকুশলৰ কি দায়িত্বত আছে? মই এতিয়া জেনেৰেল ছেক্ৰেটাৰী দায়িত্বত আছোঁ। কেনে চলিছে আমাৰ অসমৰ যিটো তাৰমানে আপোনাৰ নৰ্থ ইষ্টৰে গোটেই ইয়াতে এতিয়া আমি এইবাৰলৈকে 2বাৰ আমাৰ হৈ গ'ল। এইটো ছেকেণ্ড ইণ্টাৰনেশ্যনেল
ফিল্ম ফেষ্টিভেল আমি পাতিছিলোঁ, শ্বৰ্ট ফিল্ম ফেষ্টিভেল। এইবাৰ আমাৰ 3rd হ'ব ডিচেম্বৰৰ 14-15। যোৱাবাৰ আমাৰ যিখন বেষ্ট ডাইৰেক্টৰ এৱাৰ্ড পাইছে আমেৰিকা, আৰু বেষ্ট এক্টৰ এক্ট্ৰেছ কেটেগৰী অৰ্বশী চক্ৰৱৰ্তী, তাৰপিছত কংকনা চক্ৰৱৰ্তী বুলি। আৰু বেষ্ট ফিল্ম আমাৰ অসমৰে দুজনে পাইছে, ভাস্কৰ হাজৰিকা, আমি বুলি এখন কৰিছিলে যে, আমি ঘৰ ডাইৰেক্টৰ ভাস্কৰ হাজৰিকা আৰু হেৰি তাইৰ নাম কি ভাগৱতী আছিলে, আকাংক্ষা ভাগৱতী। তেনেকৈ খুব মানে ভাল আমি ৰেচপঞ্চ পাই আছোঁ তাৰমানে। অনাগত দিনৰ এই জগতখনক আকৌ ভাল এটা সেউজীয়া এটা পৰিৱেশলৈ অনাৰ এটা যিটো মাদকতা বৰ্তমান কি ভাই বুলি পুৰা জনপ্ৰিয় হৈ আছে, কি ভাই এইটো আছিলে? বিদুৰ ভাই লগতে আমি অনাগত দিনত ভাবিছোঁ আপোনালোকক দিম খুব ভাল এটা পটভূমিক লৈ দাদাৰ ডাইৰেকশ্যন কেমেৰাত আপোনালোকে ভাল পাব। আৰু নকওঁ আজি নামটো একদম মানে গোপনে নহয়, প্ৰশ্নবোধকতে ৰাখিছোঁ, একদম ভাল হ'ব। অসমীয়া জাতিয়ে বুলি নহয়, বিশ্ববাসীৰ সকলো মহিলাই গ্ৰহণ কৰিব, এই কথাটো একদম ধ্ৰুৱ মানে সত্য। আৰু শিৱানন্দ থাকিব আপোনালোকৰ বাবে, আমি আকৌ আগবাঢ়িম অসমীয়া চিনেমা জগতলৈ, সেই আশা কৰিম আপোনালোকৰ সহযোগ। ধন্যবাদ।